নমস্কাৰ অন্যটা ভিডিঅ'লৈ নিথুন ব্লগছ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক আজি আপোনালোকৰ ওচৰলৈ এখন নতুন মালবাহী গাড়ী লৈ আহিছোঁ আপোনালোকে গাড়ীখন অলপ পিছতে আপোনাৰ গাড়ীখনৰ গোটেই ডিটেইলছ দিয়া যাব সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব ঠিক আছে আমি এটা দেৰি নকৰি বাহনখনৰ ওচৰলৈ আমি গৈ আছোঁ আহক হৈছে এইখন খুব ডিমান্ডেড গাড়ী সুপাৰ এচি মেইন BS4 আজি গাড়ীখনৰ গোটেইখিনি আপোনাক দেখুৱাম ইণ্টেৰিয়ৰ ৱাক আৰাউণ্ড সবখিনি আপোনালোকে গাড়ীখন চাই লওক গোটেই গাড়ীখন দেখুৱাম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব গাড়ীখনৰ প্ৰথমতে মই ফ্ৰণ্ট লুকছটো ভালকৈ আপোনালোকক দেখাই লৈছোঁ এইটো ফ্ৰণ্ট লুকছ ভালকৈ আপোনাৰ চাই লওক খুব ধুনীয়া হৈ আছে আপোনাৰ সাইডৰ ফালে আহিছে এইবাৰ সাইডটো চাই লওক আপোনাৰ এইটো টায়াৰ কণ্ডিশ্যন অ'কে আছে চেচিছটো চাই লওক চেচিছ একদম অৰিজিনেল চেচিছ ফ্ৰেছ চেচিছ টায়াৰ কণ্ডিশ্যন বেক চাইডৰ অ'কে পিছ চাইডটো চাই লওক পিছ চাইডৰ গোটেই গাড়ীখন চাই লওক পিছ চাইডৰ পৰা কেনেকুৱা দেখি এতিয়া ডালাখন চাই লওক ফ্ল'ৰটো একদম কোনো ধৰণৰ গাড়ীখনত মামৰ খোৱা নাই পচা নাই তেনেকুৱা খুব ফ্ৰেছ গাড়ী হৈ আছে এইফালৰ চাইডটো চাই লওক এইফালৰ চাইডটো ধুনীয়া হৈ আছে এইফালৰ টায়াৰ কণ্ডিশ্যন চাই লওক ভালেই আছে চেচিছটো চাই লওক চেচিছটো ইম্পৰ্টেণ্ট হয় কমাৰ্চিয়েল মালবাহী গাড়ীত চেচিছটো ইম্পৰ্টেণ্ট বস্তু চেচিছটো চাই লওক এইটো ফ্ৰণ্ট টায়াৰ চাইডৰ এইখিনি আপোনাৰ কেবিনৰ ওপৰৰ চাইডটো এবাৰ দেখাই দিওঁ দেখিছে কি আছে অ'কে গোটেই গাড়ীখন 100%ৰ ভিতৰত আপোনাৰ 90% অ'কে আছে এবাৰ ইণ্টেৰিয়ৰটো দেখাই লওক গাড়ীৰ ভিতৰৰ কেবিনৰ ভিতৰটো চাই লওক খুবেই ধুনীয়া হৈছে কেবিনৰ ভিতৰটো ইয়াতে মেটখন পাৰা নাই খালি মেটখন লগাব লগা আছে মেটখন লগাই দিম বাৰু বাকী গাড়ী সব অ'কে আছে গোটেইখিনি সাইড গ্লাছ এভৰিথিং ইণ্টেৰিয়ৰ অ'কে এইখিনিয়ে গাড়ী এতিয়া মেইন কথাটো হৈছে গাড়ীখনৰ এতিয়া আপোনাৰ পেপাৰছ প্ৰাইচ কৈ আছো পেপাৰ আপোনাৰ ইঞ্চুৰেঞ্চ নতুন ফিটনেছ নতুন অল পেপাৰ নতুন আছে নতুন কৰি বনোৱা হৈছে ৰিসেন্টলি গতিকে গাড়ীখনৰ পেপাৰ আপোনাৰ ফিটনেছ 2 বছৰ ইঞ্চুৰেঞ্চ 1 বছৰ নতুন কৰি কৰা আছে টেক্সটো আপোনাৰ দিয়া আছিলে 9 মাহ মান দিয়া আছে ঠিক আছে সম্পূৰ্ণ টেক্স দিয়া আছে পলিউশন আছে নাম ট্ৰান্সফাৰ কৰি দিয়া যাব গাড়ীখনৰ আৰু গোটেইখিনি আপোনাৰ হ'ব কাগজ পাতি সাৰ্ভিসিং এটা কৰাই দিয়া যাব আপোনালোকৰ সন্মুখতে আৰু ইফালে এতিয়া সবচে ইম্পৰ্টেণ্ট কথা হৈছে প্ৰাইচ আপোনাৰ গাড়ীখনৰ মেইন কথাটো হৈছে প্ৰাইচটো এতিয়া প্ৰাইচ হৈছে এখন গাড়ীৰ এইখনৰ প্ৰাইচ হৈছে 245 উইথ ট্ৰান্সফাৰ 245 আপোনালোকে আহিব কিবা এটা অন দা টেবল কিবা এটা চাই দিম নেগোচিয়েবল হৈ যাব ৰিফাইনেন্স এভেইলেবল ওকে ইমান টাইমলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পাইছে সাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আৰু লাইক কমেন্ট এটা মাৰি দিব
ওকে বাই, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।